আজি পুৱতি নিশা আমাৰ নীলবাগান মুবাৰক বস্তিত যিখন দলং আছিলে দলংৰ ৰেলিংত গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকা এখন চুইফট ডিজায়াৰে খুন্দিয়া মাৰিছিলে আৰু 4জন আৰোহী আছিলে। তাৰ ভিতৰত 3জন থিতাতে নিহত হৈছে আৰু সংকটজনক অৱস্থাত এজন উদ্ধাৰ হৈছে আৰু যিজন জীৱিত আছে প্ৰথমতে তেওঁক হুজাই হাম হস্পিটেলত প্ৰেৰণ কৰা হৈছিলে। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত্যু হোৱা 3জন লোক ইতিমধ্যে জোৰাপুখুৰী হস্পিটেলত ৰখা হৈছে আৰু ইয়াৰ ভিতৰত এজন লোক হাফলঙৰ বুলি জানিব পৰা গৈছে। 2জনৰ পৰিচয় এতিয়ালৈকে লাভ কৰিব পৰা নাই আৰু জীয়াই থকা লোকজন হুজাই নতুন বজাৰৰ বুলি জানিব পৰা গৈছে। আজি পুৱতি নিশা আমাৰ নীলবাগান মুবাৰক বস্তিত যিখন দলং আছিলে দলংৰ ৰেলিংত গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকা এখন চুইফট ডিজায়াৰে খুন্দিয়া মাৰিছিলে আৰু 4জন আৰোহী আছিলে। তাৰ ভিতৰত 3জন থিতাতে নিহত হৈছে আৰু সংকটজনক অৱস্থাত এজন উদ্ধাৰ হৈছে আৰু যিজন জীৱিত আছে প্ৰথমতে তেওঁক হুজাই হাম হস্পিটেলত প্ৰেৰণ কৰা হৈছিলে। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত্যু হোৱা 3জন লোক ইতিমধ্যে জোৰাপুখুৰী হস্পিটেলত ৰখা হৈছে আৰু ইয়াৰ ভিতৰত এজন লোক হাফলঙৰ বুলি জানিব পৰা গৈছে। 2জনৰ পৰিচয় এতিয়ালৈকে লাভ কৰিব পৰা নাই আৰু জীয়াই থকা লোকজন হুজাই নতুন বজাৰৰ বুলি জানিব পৰা গৈছে। আজি পুৱতি নিশা আমাৰ নীলবাগান মুবাৰক বস্তিত যিখন দলং আছিলে দলংৰ ৰেলিংত গুৱাহাটীৰ পৰা লংকা অভিমুখে গৈ থকা এখন চুইফট ডিজায়াৰে খুন্দিয়া মাৰিছিলে আৰু 4জন আৰোহী আছিলে। তাৰ ভিতৰত 3জন থিতাতে নিহত হৈছে আৰু সংকটজনক অৱস্থাত এজন উদ্ধাৰ হৈছে আৰু যিজন জীৱিত আছে প্ৰথমতে তেওঁক হুজাই হাম হস্পিটেলত প্ৰেৰণ কৰা হৈছিলে। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু মৃত্যু হোৱা 3জন লোক ইতিমধ্যে জোৰাপুখুৰী হস্পিটেলত ৰখা হৈছে আৰু ইয়াৰ ভিতৰত এজন লোক হাফলঙৰ বুলি জানিব পৰা গৈছে। 2জনৰ পৰিচয় এতিয়ালৈকে লাভ কৰিব পৰা নাই আৰু জীয়াই থকা লোকজন হুজাই নতুন বজাৰৰ বুলি জানিব পৰা গৈছে।